অতি দুখত ভাগি পৰিছে নাগাৰা নামৰ পাঠিকা কৰিশ্মা নাথ। হঠাতে আৱেগিক হৈ উঠিছে জনপ্ৰিয় পেপে হিচাপে পৰিচিত নাগাৰা নামৰ পাঠিকা কৰিশ্মা নাথ। হঠাতে কি হ'ল সবিশেষ জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তেওঁ কয় যে আজি দিনটোতো মোক অলপ শান্তি দিয়ক। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো। মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিছো। আহকচোন আজি ভিডিঅ'টোলৈ আগবাঢ়ো। হয়, অসমৰ জনপ্ৰিয় নাগাৰা নামৰ পাঠিকা কৰিশ্মা নাথ কান্দোনত ভাঙি পৰিছে। আজি 1 মে, অৰ্থাৎ আজি শ্ৰমিক দিৱস। জনপ্ৰিয় নাগাৰা নামৰ পাঠিকা কৰিশ্মা নাথে আৱেগিক হৈ এটি পোষ্ট শ্বেয়াৰ কৰে সামাজিক মাধ্যমত। তেওঁ কয় যে আমি সকলোৱে শ্ৰম কৰোঁ, কোনেও কষ্ট অবিহনে সফল হ'ব নোৱাৰে। যি কৰিছো কষ্ট অবিহনে সেয়া সম্ভৱ নহয়। এইদৰে জনপ্ৰিয় নাগাৰা নামৰ পাঠিকা কৰিশ্মা নাথে আৱেগিক হৈ এটি পোষ্ট শ্বেয়াৰ কৰে। বন্ধু-বান্ধৱীসকল, আপোনালোকে জনপ্ৰিয় নাগাৰা নামৰ পাঠিকা কৰিশ্মা নাথক কেনেকুৱা পায় নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।